আজি ৰাতিপুৱা প্ৰায় 4:30মান বজাৰ পৰা এজাক মুষলধাৰ বৰষুণে গোটেই ৰজাগাঁও অঞ্চলৰ প্ৰায়বোৰ কৃত্ৰিম বানৰ সৃষ্টি কৰিলে আৰু আপোনালোকক এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া হৈছে ৰজাগাঁও জাতীয় বিদ্যালয়ৰ সন্মুখৰ দৃশ্য এয়া। আৰু ইয়াত দেখিছে আপোনালোকে ৰজাগাঁৱত যেতিয়া জাতীয় বিদ্যালয়ৰ কাষেদি পিছফালৰ পৰা পাহাৰৰ পৰা যিটো টেঙাল চুৰ আছে কাৰ্বি আংলঙৰ তাৰ পৰা এজাক যেতিয়া বৰষুণ পৰে তাৰ পৰা যথেষ্ট পৰিমাণে পানী আহিলে আৰু স্কুলৰ গোটেই চৌহদটো পানীৰে একদম উপচি পৰিলে। আপোনালোকক দেখুৱাই আছোঁ আৰু এইখিনি আপোনালোকে দেখিছে জাতীয় বিদ্যালয়ৰ কাষতে আৰু এখন স্কুল আছিলে বালিকা হাইস্কুল আৰু হাইস্কুলৰ পিছফালেই এয়া পানীৰ পৰিৱেশ আৰু দেখিছে কিমান 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 ডাঙৰ পানী হৈ গৈছেগৈ। কিন্তু এয়া বানপানী নহয়, এইটো কৃত্ৰিম বানপানী। আৰু আপোনালোকে দেখিছে সেয়া হৈছে চিতলমাৰী ৰজাগাঁও সংযোগী পথ। আমি এই পথেৰে ৰজাগাঁও অহা যোৱা কৰোঁ। কিন্তু ৰাতিপুৱা মই যিহেতু 7:30টাত ৰজাগাঁও গৈছিলোঁ, স্কুল গৈছিলোঁ, স্কুলৰ পৰা উভতনিৰ পথত যেতিয়া মই 4:30 বজাত অলপ কাম আছিলে আৰু কাম কৰাৰ উভতনিৰ পথত যিবোৰ দৃশ্য আপোনালোকে কেমেৰাত দেখিলে সেইবোৰ মই ঘৰলৈ আহোঁতেহে দেখিলোঁ। আৰু এয়া দেখিছে চিতলমাৰী ৰজাগাঁও যিটো পথ আছিলে এই পথছোৱা দিয়ে আমি অহা যোৱা যিহেতু কৰোঁ আৰু এই ঠাইখিনি আপোনালোকে দেখিছে যথেষ্ট পানী আছে। আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগৈ দৃশ্যবোৰ দেখি। এই ঠাইখিনি দ নিচিনা দ ঠাই আৰু এটাই অলপ অসুবিধা হ'ল, এই ঠাইখিনি এখন দলঙৰ প্ৰয়োজন আছিলে, কিন্তু দলং নহয় পুল দি দিলে আৰু পুল দি দিয়াৰ লগে লগে চাপৰ হ'ল যোৱাৰ লগে লগে যদি অলপ বৰষুণ হৈ যায় ৰাস্তাৰ ওপৰেদি বৰষুণ পানী বাগৰি যায় আৰু এখন দলঙৰ প্ৰয়োজন আছিলে, কিন্তু দলং নিদি সেইটো এটা অলপ ভুল পালোঁ। কাৰণটো হ'ল এই জনসাধাৰণে এইবোৰেই কষ্ট। আৰু আপোনালোকে দেখিছে এই আগত দাদা এজনো আহি আছে আৰু এইজন মোৰ লগৰে হয়, সিও ৰজাগাঁও গৈছিলে, ৰজাগাঁৱৰ পৰা আহি সিও ৰখি গ'ল আৰু মই তাক নিজেই ক'লোঁ তই অলপ ৰখি দে, এই আগৰদি যিজন দাদা আহি আছে তেওঁ আহিলে গম পোৱা যাব যে কেনেকুৱা পানীৰ সোঁতটো কেনেকুৱা, কোনখিনি পানী বেছি আৰু তেওঁক অনুসৰণ কৰি আমি আগুৱাই যাব পাৰিম। সেইকাৰণে অলপ ৰখি দিব ক'লোঁ। এই ঠাইখিনি বিৰাট ৰাস্তাটো পকী ৰাস্তা, ইমান তেনেকুৱা একো নাই যে বোলে খলা বমা আছে, সেইখিনি নাই, একদম ৰাস্তা মজা ৰাস্তা। কিন্তু পানীৰ সোঁত কোনফালে গতি কৰি আছে আপোনাৰ কোনফালে এটা চাইডে গতি কৰি আছে, কিন্তু বেছি সোঁতে যদি লৈ যায় তেতিয়াহ'লেতো তাততো ৰখাব নোৱাৰিব বাইক। সৰু পাতল বস্তু হ'লে বেলেগ কথা আছিলে আৰু এইখিনি আপুনি ভাবিব নোৱাৰে। আৰু এইখিনিতে এটা কথা কওঁ, গুৱাহাটীত আমি শুনি আছোঁ বা নিউজত দেখিব পাই আছোঁ যথেষ্ট বানপানী আৰু বানপানীৰ ফলত কেনেকুৱা অৱস্থা হৈছে গুৱাহাটীত, ৰাস্তা কেনেকুৱা হৈছে, মানুহৰ ঘৰৰ অৱস্থা নাই। আৰু এইখিনিতে চৰকাৰক দোষিব লাভ নাই, কাৰণটো হ'ল কৃত্ৰিম বানপানী বা হঠাৎ এজাক অহা বৰষুণে যেতিয়া পাহাৰৰ পৰা পানীবোৰ আহিব সেইখিনি কোনেও ৰোধ কৰিব নোৱাৰে। হয়, গুৱাহাটীত কিছু অসুবিধা আছে, সেইবোৰ তেওঁলোকে ঠিক নকৰিলে বানপানীৰ দৰে সৃষ্টি হৈ থাকিব। কিন্তু আমাৰ এই অঞ্চলতো প্ৰায় 3-4 ঘণ্টাৰ পিছত হঠাৎ যে পানী এনেকুৱা হৈ যাব সেইটোতো দিয়কচোন, এইটো এটা আচৰিত ধৰণৰ কথা। আৰু এই সমস্যাবোৰ সমাধান নহ'ব, কাৰণটো হ'ল এইবোৰ হৈছে কৃত্ৰিম বানপানী। এই আহিব এই যাব, ইয়াক লৈ হুলস্থুল কৰাৰ প্ৰয়োজন নাই। কিন্তু গুৱাহাটীত অলপ টেকনিকেলি অলপ কিছু কাম কৰিব লগা আছে, বানপানীৰ বা কৃত্ৰিম পানীয়ে হওক বা বানপানী ৰোধেই হওক, সেই ক্ষেত্ৰত চৰকাৰে আগভাগ ল'ব লাগিব। কিন্তু এইবোৰৰ ক্ষেত্ৰত নোৱাৰি, হঠাৎ অহা বানপানী ৰোধ কৰিব নোৱাৰি। আৰু ভিডিঅ'টো ইমানেই আছিলে, সকলোকে বোলো মই ভিডিঅ'টো আহিছে দেখিছোঁ যেতিয়া ভিডিঅ'টো বনাই আপোনালোকক জনাই দিওঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে মোৰ ক'ব লগা, বেলেগ একো নাই, আপোনালোকে নিজে চাই নিজেই সিদ্ধান্ত ল'ব। এইবোৰ আমাৰ নিজে সৃষ্টি কৰা নহয়, এইবোৰ প্ৰকৃতিৰ সৃষ্টি। আজিৰ ভিডিঅ'টো ইমান আছিলে আৰু সকলোকে ধন্যবাদ জনাইছোঁ।